এইফালে মহিলা এজনীও আছে, এইফালে চাগে এনেকৈ মাক পুতেক জীয়েক এনেকৈ আহিছে মানে, তো ভাল লাগে এনেকৈ দেখা পালে। তো হেল্ল' এভৰিৱান, স্বাগতম জনাইছো আপোনালোকক মোৰ ইউটিউব চেনেললৈ। কমলা কমলা ড্ৰেছটো দেখি গমেই পাইছে, একো আৰু বুজাব লগা নাই। আৰু এইফালে মোৰ আছে গুণ্ডুল দাদা, তো গুণ্ডুল দাদাক আগতে মই ভিডিঅ'ত দেখা নাই, কিন্তু আজি দেখিব। আৰু আগৰ ফালে আমাৰ বহুকেইটা আছে আৰু গাঁৱৰ। তো আমি আহিছো আজি বলবম, কমলা কমলা ড্ৰেছটো দেখি নিশ্চয় গম পাইছে। আৰু যোৱা ৰবিবাৰেও আহিছিলো, কিন্তু যোৱা ৰবিবাৰে ভিডিঅ' কৰা নহ'ল, মানে যিটোৱে বৰষুণ দিলে যোৱা ৰবিবাৰে মানে একদম তিতি বুলি অৱস্থা নাই। তো মোবাইল উলিওৱাৰ চান্সে নাপালো, ডিক্কিতে থাকিল মোবাইল। তো আজি ভাবিছো ভিডিঅ' এটা বনাই দিওঁ সৰুকৈ আৰু। তো আগৰ ফালে সকলোবোৰ আছে, ইফালে গান চানো বাজি আছে, মানে লাহে লাহে আহিব আৰু। এতিয়া প্ৰায় 11টাহে বাজিল, এতিয়াহে আহিব লাহে লাহে মানুহবোৰ, যিহেতু পুৱতি নিশাৰ কাম হয় বলবমটো। তো এইফালে মানুহ চানো আছে, সেইফালেও আছে। তো আগৰ ফালে বলক গোটেইখিনি দেখাই আছো, এনেই সৰু সৰুকৈ আৰু ভিডিঅ' এটা আৰু। বলবমৰ আহিনো কিনো ভিডিঅ' বনাব, চাৰিওফালে গান বাজনা বাজি থাকে মানে। তো এয়া হৈছে বলবমৰ পৰিৱেশ। এইফালে মানুহবোৰ আছে, মানে তাত শিৱলিংগবোৰ বনাব। আৰু এইটো আগৰ ফালে নদীটো আছে, মানে এইখিনি পাগল দিয়াৰ পাৰ বুলি কয় আমাৰ নলবাৰীৰ, তো বহুত ফেমাছ হয়। তো এইফালে মানুহবোৰ এনেকৈ পুৰা একদম শিৱলিংগবোৰ বনাব, লাহে লাহে মানুহবোৰ আহি আছে। ৰ'ব, মানুহবোৰ ইয়াতে আছে। আৰু আজি অকণমান ভালে পাইছো, সিদিনা বহুত বেছি বোকা আছিল ইয়াত, আৰু চাউণ্ড বহুত বাজি আছে। তো সেইবাবে ভয় ধৰে শুনাই দিছো আৰু। এনেকৈ আছে আৰু মানুহবোৰ ইয়াতে পুৰা একদম লাহে লাহে আহি আছে। অকলে বনাই আছে, এইফালে বনাইছে, এইফালে আমাৰটো বনাইছে। তো লাহে লাহে বনাই আছে আৰু মানুহবোৰ আহি আছে লাহে লাহে। মানে কিবা বলবম চলবম আহি ভিডিঅ' বনাব কিবা এটা ভাল নালাগে, হ'লে আৰু বনাব আৰু। আপোনালোকে বিচাৰে না, বহুতে মোক কৈছে যে বলবমৰ ভিডিঅ' দিবি, তো সেইবাবে দি আছো আৰু আপোনালোকক। আৰু বলবমত যিহেতু শিৱলিংগ বনোৱা যায়, এইটো হৈছে আমাৰ শিৱলিংগ, মানে ইয়াত অকণমান পিছত চাকি দিব লাগিব। বৰ্তমান এনেকৈ আছে আৰু, এনেকৈ বনাইছো আৰু আমি শিৱলিংগটো। আগৰ ফালে ত্ৰিশূল এডালো আছে, আৰু এনেকৈ পুৰা একদম গুণগুণিতা আৰু মই ঘূৰি আছো। আৰু আগৰ ফালে আমাৰ গোটেইবোৰ আছে, মানে শিৱলিংগটো বনাই তাত এৰি থৈ আহিব নোৱাৰি না। আৰু এইফালে মানুহবোৰ আছে, আৰু এইফালে গান চানো বজাই থৈ দিছে। আৰু গাইছ, বলবমত মানে মিছা কথা ক'লে কি হ'ব, ইয়াতে যিহেতু অকণমান এই বাবাটো মানে অকণমান চলে না, তো তেনেকৈ আৰু ভিডিঅ' বনাই থাকিব অলপমান দিগদাৰ হৈছে। মানে কাৰোবাৰ কোনোবাই কিবা খাই থাকিব, পতাকে কেমেৰা আহি যাব, পিছদিনা ৰাতিপুৱা মই গালি খাম যে ঘৰত গম নাপাই এইবোৰ খোৱা বুলি, তই বুজা ভিডিঅ' ন, বহুত বেছি প্ৰব্লেম হৈ যায়। তো সেয়াই আৰু এনেকৈ বক্স চক্স লৈ আহিছে, কোনোবাই পুৰা একদম বাজি আছে, সেইফালে মানুহবোৰ আছে। তো এইটো হ'ল আমাৰ পাগলা দিয়া নদীৰ পৰিৱেশ। অকণমান ঘূৰি আছো, মানে ভাল লাগে ঘূৰি চুৰি দিনাই। আৰু যিসকলে বলবম আহিব নাই সেইসকলক কৈছো, ইয়াত মানে শিৱলিংগ বনাই ন, তো এইফালে শিৱলিংগ দেখিব যদি বলবম চাব আহে। চাওক এইফালে পুৰা একদম শিৱলিংগ বনাই আছে। তো এয়া আৰু পুৰা একদম শিৱলিংগ দেখিব। আৰু এইফালেও পুৰা একদম শিৱলিংগ বনাই আছে, আৰু এইফালেও বনাই আছে। মানে এইফালে মহিলা মানুহ আহিছে, আৰু বহুখিনি মানে আজিকালি মহিলা মানুহ আহে। আৰু আগৰ ফালে এনেকৈ বনাই আছে, এইফালে এনেকৈ বনাই আছে, মানে চাৰিওফালে কেৱল শিৱলিংগ দেখিব, মানে কেৱল শিৱলিংগ 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 কেৱল শিৱলিংগ দেখিব। আৰু এইটো যিহেতু নৈৰ পাৰত কৰি আছো আমি, তো সেইবাবে এইখন হৈছে নৈখন, পাগল দিয়া নৈ, য'ত মানে আমি গা চাবোৰ ধুই লওঁ, য'ৰ পৰা পানী নি আমি শিৱলিংগত ঢালো মানে এইফালে ওপৰত। তো এইখন হৈছে নৈখন। আৰু এনেকৈ এতিয়া আছো ৰাস্তাৰ ফালে, মানে এইটো মেইন ৰোড হয় পাগল দিয়া, এইফালে নলবাৰী টাউন। আৰু এইফালে গোটেইবোৰ আছে, আৰু এইফালেদি সোমাই যায়, আৰু ভিতৰৰ ফালে মানে নদীটো আছে, আৰু তাতেই মানে পুৰা একদম লিংগ ওপৰ বনাই। এইফালে এখন দলং ধুনীয়া, আৰু এইফালে একদম ৰোডটো, এইফালেদি মানুহবোৰ গুচি যায়। আৰু এইফালে তাৰো এডাল আছে, ৰ'ব, এইফালে এনেকৈ মানুহবোৰ এনেকৈ এইফালেদি সোমাই যায়। তো সেয়াই আৰু আমাৰ মানে নলবাৰী পাগল দিয়া পাছত পৰিৱেশ আৰু বলবম, মানে ইয়াতে চবতছে ডাঙৰ হয় নলবাৰী চিন্তা বলবম। আৰু হঠাৎ এজন সৰু ল'ৰা দেখা পালো, মানে ইয়াৰ বয়স 8 বছৰ নে 9 বছৰ নে কিবা এনেকুৱা। তো এইফালে দেউতাকে এটি মানে শিৱলিংগ বনাই আছে ইয়াত, পুৰা একদম দেউতাকে এতিয়া আহি গৈছে। তো এনেকুৱা বহুত আছে, মানে এনেকুৱা বহুত সৰু ল'ৰা আহে। তো এইফালে এটা কথা কৈ দিছো, বহুতে কয় মানে আমি যে বলবম চলবম আহো না, বহুতে কয় এইবাৰ পাগল ৰাতি অমুক তমুক পিছদিনা পুৱা মন্দিৰত গ'লে শিৱই পাব কিবা পাব। তো সেইবোৰ কথা ক'লে বাৰু বহুত বেছি বেয়া লাগে, কাৰণ শিৱ যিটো আমাৰ ভগৱান হয়, মানে ত্ৰিজগতৰ পতি হয়, তেওঁক তেনেকৈ কৰে, সেইটোতো বহুত বেছি বেয়া লাগে। আৰু তাৰোপৰি সেইবিলাক মানুহক কৈছো, আমাৰহে এনেকৈ থাকে। এইফালে চব গোটেই ফেমিলি আহি গৈছে, কিছুমানৰ বা কিছুমানৰ সৰু সৰু ল'ৰা ছোৱালী আহি গৈছে, যেনেকৈ 6-7 বছৰ বয়স। তো এটা কথা কওঁ, বলবম মানুহে ভাং খাবলৈ কেৱল নাহে দিয়ক, এইটো মনত ৰাখিব। কোনোবাই কিবা নিচা কৰে, সেইটো কাৰোবাৰ নিজৰ পাৰ্চনেল কথা, বাট বলবম মানে কি ক'ম আৰু, এটা মহাদেৱক পুজো আৰু আমি। তো সেইটো এবাৰ আহি যাব, এতিয়া বুজি পাব। আৰু এইফালে মানুহ বহুত আছে, আৰু লগতে সৰু সৰু ল'ৰা ছোৱালী কিছুমান আহে, মানে ভাল লাগে। আৰু এইফালে বহুততো ফেমিলি আহি যায়, মানে মাক পুতেক মানে দেউতাক গোটেইখিনি আহি যায় আৰু বহুত। তো সেইটো তাত চাই ভাল লাগে। আৰু যেনেকৈ এইলোকলে চাওকচোন, মানে এইফালে এজনী ছোৱালীও দেখিছে, এইফালে মহিলা এজনীও আছে, এইফালে চাগে এনেকৈ মাক পুতেক জীয়েক এনেকৈ আহিছে মানে। তো ভাল লাগে এনেকৈ দেখা পালে। তো এইফালে বহুত বেছি মানুহ আছে, আৰু এইফালেও আহিছে মহিলা, পুৰা একদম মহিলা বেছি হৈছে আজিকালি পুৰুষতকৈ।
ইয়াতে বিভিন্ন ধৰণৰ শিৱলিংগ বনাই গমেই পাই আপোনালোকে তো আমাৰ ঘৰত কিবা এটা শিৱলিংগ বনাই আছে মানে এইটো পাহাৰ চাইড আৰু ওপৰৰ খিনি মানে শিৱলিংগ বনাব আৰু এওঁলোকে তো বনাই আছে আৰু এইফালে এটা বনাইছে ইয়াত চাকি তাকি দিয়া কমপ্লিট আৰু আমাৰতো দেখাই আছো ৰ'ব তো বলগো মাৰিলে এই বস্তুটো চাই ভাল লাগে মানে বেলেগৰ বিভিন্ন ধৰণৰ শিৱলিংগ দেখা পায় কোনোবাই সৰুকৈ বনাই কোনোবাই ডাঙৰ কৰি কোনোবাই বেছি ডাঙৰ কৰি কোনোবাই আৰু মানে বাউণ্ডাৰীটো ডাঙৰ কৰি দিয়ে শিৱলিংগটো সৰু কৰি দিয়ে তো বিভিন্ন শিৱলিংগ দেখা পায় এইটো এটা ভাল লাগে আৰু এনেকুৱা টাইম হৈ গ'ল প্ৰায় 11:30 মান তো আমি এতিয়া গা ধুই আহো মানে গা ধুই কিনে চাকি জ্বলাব লাগিব পানীও লৈ আহো একেলগে আৰু এইফালে আমাৰ শিৱলিংগটো আছে এইটোত চাকি দিব আছে আৰু বহুখিনি তো ইয়াত চাকি দিব লাগিব তাৰ আগত গা ধুই আহো ৰ'ব আৰু এনেকৈ গা ধুই আহিলো আৰু এইটো হৈছে আমাৰ শিৱলিংগ য'ত মানে সকলোৱে চাকি দিয়াত লাগি গৈছে তো ময়ো চাকি দি ল'ব আৰু এতিয়া দি কিনে এতিয়া ভিডিঅ' কৰি আছো আৰু ফাইনেল লুকটো চাওক মানে আমাৰ শিৱলিংগটো এনেকৈ পুৰা একদম ওলাই পড়লো আমাৰ তাতে একদম পানীখিনি চলা হৈ গ'ল ইয়াতো ঢালি দিলো তো পিছফালে চাব নাপায় না তো সেইফালে আৰু ঘূৰি যোৱা হোৱা নাই আৰু ভিডিঅ' কৰা হোৱা নাই এইফালে এতিয়া স্কুটিখন ওলাই আনিলো এইফালে বাকীখিনি পানী ইয়াত আছে আৰু বক্সটো ইয়াত আছে আৰু এতিয়া আৰু বহুত বেছি মানুহ আহি আছে মানে মানুহ আহিয়ে আছে তো যিমানে ৰাতি হয় সিমানে মানুহ আহি থাকিব তো আমাৰ যিহেতু গোটেইখিনি হৈ গ'ল আৰু বাজিলো 1:30 মান তো 12টাৰ পিছতে কৰিছোঁ আমি গোটেইখিনি তো এতিয়া আমি ওলাই যাব আৰু ইয়াৰ পৰা আগত আৰু খাজনাৰা মন্দিৰত ঢালি নি পেলাই আমাৰ গাঁৱৰ শিৱ মন্দিৰত ঢালিব লাগিব মানে গোটেই গাটোও বালা বালা হৈ গৈছে কিবা বালি বহুত আছে না আৰু এনেকৈ পাগল দিয়াৰ পৰা আহি মানে আমি একদম এই খাজনাৰাৰ থানত ইয়াতে পানী ঢালি দিলোঁ মানে ইয়াতে শিৱ মন্দিৰ আছে আৰু এইফালে বহুত মানুহ আছে পানী ঢলা এইফালে লাইটটোৰ কাৰণে হেৰি হৈছে পথটো বেয়া হৈ আছে বাৰু বাকী পানী চানী বালা চালা লাগি আছে না মোবাইলটোত তো ইয়াতে পানীটো ঢালি দিলোঁ আৰু গোটেইবোৰ ওলাই অহা নাই তো গোটেইবোৰ ওলাই আহিলে ইয়াৰ পৰা যাম আৰু লাষ্ট মানে আমাৰ গাঁৱত যিটো শিৱ মন্দিৰ আছে তাত ঢালিব লাগিব তো এই খাজনাৰা আশ্ৰমত পুৰা একদম পানী ঢালি ল'লোঁ আৰু এনেকৈ মোৰ গোটেইখিনি কাম শেষ এইটো খালি এতিয়া মানে পানী আনিছিলোঁ তাত ঢালিলোঁ খাজনাৰাত ঢালিলোঁ আৰু লাষ্ট আমাৰ শিৱ মন্দিৰটোত ঢালি দিলোঁ আৰু এইফালে আমাৰ এইটো গাঁৱত দুৰ্গা মন্দিৰটো আৰু গোটেইবোৰ এতিয়া ঘৰা ঘূৰি যায় ময়ো যাওঁ মানে ৰাতিও হ'ল এতিয়া ঘৰত ধুনীয়াকৈ দিব লাগিব মানে গোটেইখিনি কাম শেষ হৈ গ'ল আৰু বলবো মোৰ মানে এইটোৱে মেইন নিয়ম আৰু 3টা মন্দিৰত পানী ঢালিব লাগে আৰু তাত যে শিৱলিংগটো বনাই তাতে এবাৰ পানী ঢালিব লাগে তো এইটো হৈছে বলবো মোৰ নিয়ম মানে